অসমবাসী ৰাইজ, এইখন এটা বস্তু দেখা পাই আছে, এইটো হয় ৱাটাৰ এটিএম। এইটো মহাৰাষ্ট্ৰ পুনেৰ চব জাগাত লগোৱা আছে, ৰাতি আৰু দিন নহয়, যিকোনো সময়ত আপোনালোকে পানী ল'ব পাৰিব। 1 টকাত 1 লিটাৰ পানী। এইটো একুৱা কোম্পানীৰ পৰা লগোৱা হয়। এইটো আমাৰ অসমৰ কাৰণে বহুত প্ৰয়োজনীয়। আমাৰ অসম চৰকাৰে যদি জেগাই জেগাই লগাই দিয়ে কিমান ধুনীয়া হ'ব। কিয়নো আমাৰ অসমত আইৰণ থকা পানী বেছি আৰু অধিক বেছি মানুহে ফিল্টাৰ নকৰাকৈ পানী খায়। এইখন আপোনাক দেখুৱাই আছে এটা কিউআৰ। এই চাওক, ইয়াতে 1 টকা দিলে বা ফোনপে, গুগল পে চব কিবা আপুনি কৰিব পাৰিব ইয়াত। এইটো হয় 1 টকাত 1 লিটাৰ পানী। ওপৰত কি লিখা দিয়া আছে, 2 টকীয়া নিদিব বুলি। এইটো 2 টকীয়া নিদিব বুলি লিখা আছে। আপোনালোকে কমেণ্ট কৰি জনাওক যে আমাৰ এনেকুৱা সুবিধা অসমত লাগে নে নাই। আমাৰ হিমন্ত চৰকাৰে বেলেগ কিবা চৰ্চা নকৰি এইটো অলপ চৰ্চা কৰিব লাগে যে আমাৰ অসমত মানুহে ভাল পানী কেনেকৈ পাব। জেগাই জেগাই এনেকুৱা ৱাটাৰ টেংক লগাই দিলে এইটো পিয়'ৰ একুৱা পানী হয়। এইটো একুৱা কোম্পানীয়ে লগায়, বেলেগ কেইটামানত নাম লিখোৱা থাকে একুৱা, কিন্তু এইটোত লিখা নাই। যি হওক, মই চাইছোঁ, মই আপোনাক বেলেগো দেখাম আৰু কেইবা মেচিন আছে দেখাম। 1 টকাত যদি 1 লিটাৰ ফিল্টাৰ পানী পায়, কিমান ধুনীয়া কথা কওকচোন। আপোনালোকে শ্বেয়াৰ কৰি কমেণ্ট কৰি চৰকাৰলৈকে এইটো পঠাব।